মই ললিতা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিছে থেংক ইউ ছ' মাছ আৰু যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু মই আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু দেখিছে মোৰ হাতত দুটা মগ আৰু সম্পূৰ্ণ মই বেলেগ বেলেগ ৰঙৰে লৈছোঁ আৰু এইটো কৰিব কিয় গৈ আছোঁ জানে এতিয়া ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা আহিছে আৰু জেনেৰেলি আমাৰো হৈ থাকে আৰু মই এইটো কৰি থাকোঁ সঘনাই সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ মাজতো এইটো মই শ্বেয়াৰ কৰি দিওঁ আৰু এইটো হৈছে এতিয়া হাতবিলাক যে এনেকৈ বৰ বিষাই জিনজিনাই থাকে আৰু লগতে আঙুলিবিলাক এতিয়া ধৰক পৰীক্ষাত কলমেৰে লিখি থাকিলে বহুত বিষায় সেইকাৰণে মই ভাবিছোঁ সৰু ল'ৰা ছোৱালীক আপোনালোকে এইটো পদ্ধতিৰে কৰিব পাৰে আৰু এইটো এটা হৈছে গৰম পানী মই ইয়াত টেম্পাৰেচাৰ দেখিছে অকণমান মই বৰ বেছিকৈ নলওঁ যিখিনি সহ্য কৰিব পৰা হয় সেইখিনি লৈছোঁ আৰু এইফালে আছে ঠাণ্ডা পানী আৰু ইয়াত আছে নিমখ মই ইয়াত গৰম পানীত অলপ নিমখ দি দিলোঁ আৰু এতিয়া হাতখন মই এনেদৰে সোমাই ৰাখিম দুখন হাত ৰাখিম যিমানখিনি সময় পাৰোঁ ধৰক ইয়াত 5 মিনিট সময় যদি মই এনেকৈ ৰাখোঁ আকৌ আপোনালোকে এনেকৈ উলিয়াই আনি ঠাণ্ডা পানীত এনেকৈ 2 মিনিট সময় ৰাখিব আৰু এইফালে যদি 4 মিনিট ৰাখে তেতিয়াহ'লে এইফালে 1 মিনিট ৰাখিব ঠিক তেনেকৈ কৰি থাকিব আৰু চাব আৰু আপোনালোকে আঙুলিবিলাকত জোৰো পাব আৰু এই জিনজিনীয়া যিটো থাকে জিনজিনকৈ সেইটো কমি যাব আৰু মই এনেদৰে সদায় কৰোঁ পদ্ধতিটো আৰু আপোনালোকেও কৰিব পাৰে আপোনালোকৰ ল'ৰা ছোৱালীক এনেকৈ কৰাবচোন এই পৰীক্ষাৰ সময়ত তেওঁলোক আঙুলিবিলাকত জোৰ পাব আৰু ময়ো মোৰ মাইনাক কৰি থাকোঁ এতিয়া দেখিছে আৰু এইখিনি এনেকৈ কৰাৰ পিছত আপোনালোকে এই বস্তুটো এনেকৈ কৰাব এইখিনি মই দেখালোঁ আপোনালোকক আজি আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব আজিলৈ আহিছোঁ বাই বাই।